কাইলৈ সম্পূৰ্ণ হ'ব শিল্পী জুবিন গাৰ্গৰ অন্তিম সংস্কাৰ। সোণাপুৰৰ কমাৰকুছি হ'ব জুবিন গাৰ্গৰ শেষ ঠিকনা। কমাৰকুছিৰ 10 বিঘা ভূমিত হ'ব অসমীয়াৰ প্ৰিয় শিল্পীগৰাকীৰ সমাধি ক্ষেত্ৰ। ইতিমধ্যে কমাৰকুছিৰ সেই বিশেষ স্থানত চলিছে অন্ত্যেষ্টিক্ৰিয়াৰ যুদ্ধকালীন প্ৰস্তুতি। 3জন মন্ত্ৰী ক্ৰমে কেশৱ মহন্ত, ডক্টৰ ৰণোজ পেগু আৰু বিমল বৰাৰ লগতে প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলে তদাৰক কৰিছে প্ৰস্তুতি পৰ্বৰ। কাইলৈ পুৱা 7:30 বজাত সৰুসজাইৰ পৰা আৰম্ভ হ'ব জুবিন গাৰ্গৰ অন্তিম যাত্ৰা। সোমবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অন্তিম সংস্কাৰস্থলী পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয়। অন্ত্যেষ্টিক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰশাসনক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ লগতে জনসাধাৰণকো সহযোগিতাৰ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। এই স্থানত লৈ অহাৰ পিছত অসম পুলিচৰ পোল বিয়াৰাৰে নেশ্যনেল হাইৱেৰ পৰা তেখেতক ভিতৰলৈকে য'ত সংস্কাৰ হ'ব তালৈকে লৈ অহা হ'ব। লৈ অহাৰ পিছত পুলিচে যিটো ৰাষ্ট্ৰীয় যেতিয়া আমি সৎকাৰ কৰোঁ ৰাষ্ট্ৰীয় সন্মানেৰে সৈতে পুলিচে গান চেলুট আদি দিয়ে। পুলিচে গান চেলুট দিব আৰু পুলিচে গান চেলুট দিয়াৰ পিছত পুৰোহিতে যাৱতীয় আধ্যাত্মিক কাম কাজ সম্পূৰ্ণ কৰিব আৰু অলপ পিছতে পৰিয়ালৰ লোক আহিব। তেওঁলোকে পুৰোহিতৰ লগত কথা পাতিছে। পুৰোহিতগৰাকীকো তেওঁলোকে ইয়াতে লৈ আহিব আৰু যি ধৰণে আমাক নিৰ্দেশ দিয়ে আমি তেনেকৈ কামখিনি কৰি দিম। অহাকালি অসমৰ সকলো স্থানতে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় বন্ধ থাকিব। চৰকাৰী কাৰ্যালয় আন স্থানবিলাকত খোলা থাকিব, কিন্তু বিদ্যালয়, মহাবিদ্যালয়, ইউনিভাৰ্চিটি খোলা থাকিব। কামৰূপ মহানগৰ জিলাত চৰকাৰী কাৰ্যালয়ো বন্ধ থাকিব, যিহেতু কালি ট্ৰেফিকৰ সমস্যা থাকিব, আন ধৰণে সমস্যা থাকিব। আৰু কালি সকলোতে যিমান চৰকাৰী অনুষ্ঠান আছে কালি সকলোতে আমি জুবিনক স্মৰণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। অন্তিম যাত্ৰাত জুবিন গাৰ্গৰ সৈতে একেখন বাহনত থাকিব পত্নী গৰিমা গাৰ্গ। পৰিয়ালৰ নিকট আত্মীয়সকলৰ বাবে থাকিব আন এখন বাহন। অহাকালি ৰাতিপুৱা 7:30 বজাৰ পৰা 8 বজাৰ ভিতৰত জুবিন গাৰ্গৰ নশ্বৰ দেশ, পাৰ্থিৱ দেশ সৰুসজাইৰ পৰা আমি আমাৰ এই কমাৰকুছি যিটো আমাৰ যোৰাবাটৰ সমীপত এই জেগাটোলৈকে আমি লৈ আহিম। জুবিন এম্বুলেন্সত থাকিব আৰু জুবিনৰ পত্নী গৰিমা আৰু অত্যন্ত ঘনিষ্ঠসকল এম্বুলেন্সত থাকিব। এম্বুলেন্সৰ লগতে সৰু এখন বাছ ধৰণৰ থাকিব, য'ত জুবিনৰ ভনীয়েকে হওক বা একেবাৰে যিটো পৰিয়ালৰ আটাইতকৈ নিকট আত্মীয় তেওঁলোক সেই গাড়ীখনত থাকিব। বাকী গোটেই প্ৰচেছনটোত গাড়ী মটৰ নাথাকিব আৰু সুন্দৰ কৰি আমি যেনেকৈ এয়াৰপৰ্টৰ পৰা লৈ আহিছিলোঁ তেনেকৈ আমি এই স্থানলৈ লৈ আহিম। অন্ত্যেষ্টিক্ৰিয়াস্থলীত ভিৰ কৰাৰ সলনি জনসাধাৰণক টেলিভিছনৰ পৰ্দাত অন্ত্যেষ্টিক্ৰিয়া কাৰ্যসূচী প্ৰত্যক্ষ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। গাঁৱৰ ৰাজহুৱা স্থানসমূহতো টিভিৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। আমাৰ বেছিক অনুষ্ঠানটো হৈছে যে আমাৰ টেলিভিছন। মই ভাবোঁ যে জুবিনৰ শেষকৃত্য চোৱাৰ আটাইতকৈ ভাল মিডিয়ামটো হৈছে টেলিভিছন। আমাৰ গাঁৱৰ যুৱক সংঘ, গাঁৱৰ নামঘৰ বা বিভিন্ন অনুষ্ঠান আছে, গাঁৱত তেওঁলোকে কালি ৰাজহুৱা কৰি টিভিটো ৰাজহুৱা স্থানত দি তেওঁলোকে সকলোৱে একেলগে জুবিনক শেষ শ্ৰদ্ধা জনাব পাৰে। তাৰ উপৰিও আমাৰ চৰকাৰৰ যিমান LED স্ক্ৰীণ আছে তাতে আমি টেলিকাষ্ট কৰিম। আৰু মই DIPRক ক'ম যে গুৱাহাটীৰ যদি বা আন চিটিৰ নগৰৰ বিভিন্ন সামাজিক স্থানত যদি ডাঙৰ কৰি যদি আমি LED স্ক্ৰীণ লগাব ব্যৱস্থা কৰিব পাৰোঁ, আমি তাৰো কৰিব পাৰিম। জুবিন গাৰ্গৰ 13 দিনীয়া কৰ্ম যোৰহাটত সম্পন্ন কৰাৰ ইচ্ছা পৰিয়ালৰ। সেইদিনে যোৰহাটবাসীক অৰ্পণ কৰা হ'ব শিল্পীগৰাকীৰ চিতাভস্ম। জুবিনৰ পৰিয়াল অলপ আগতে মোৰ বাসভৱনলৈ আহিছিল। তেওঁলোকে এটা সিদ্ধান্ত লৈছে আৰু ৰাজ্য চৰকাৰক সহযোগিতাৰ বাবে কৈছে
যে জুবিনৰ যিটো 13 দিনীয়া আমি মাংগলিক অনুষ্ঠান হয় সেই মাংগলিক অনুষ্ঠানটো আমি যোৰহাটত পালন কৰিম আৰু গৰিমা গাৰ্গকে ধৰি জুবিনৰ পৰিয়ালো সেই অনুষ্ঠানটোত উপস্থিত থাকিব আৰু সেই দিনাখনেই যোৰহাটৰ ৰাইজক আমি আনুষ্ঠানিকভাৱে জুবিনৰ চিতা ভস্ম অৰ্পণ কৰিম যাতে তাতো সমাধি হ'ব পাৰে অৰ্থাৎ 13 দিনৰ দিনটোত যোৰহাটত এটা শ্ৰাদ্ধ ঠিক মাংগলিক অনুষ্ঠান বুলি কম আমি কাৰণ তেওঁলোকৰ পৰিয়ালে কি মাংগলিক অনুষ্ঠান কৰে সেইটো তেখেতসকলৰ লগত আলোচনা কৰিব লাগিব কিন্তু 13 দিনৰ দিনা আমি জুবিনৰ চিতা ভস্মৰে সৈতে তাতে আমাৰ মাংগলিক অনুষ্ঠান হ'ব আৰু অলপ আগতে গৰিমাই মোক কৈছে যে গৰিমা নিজেও থাকিব পৰিয়ালৰ আন সদস্য সকলো থাকিব অন্ত্যেষ্টিক্ৰিয়াত বিঘিনি নহবৰ বাবে আজি নিশাৰে পৰা যান বাহনসমূহ চলাচলৰ বাবে সেই পথছোৱা পৰিহাৰ কৰাৰ আহ্বান আৰক্ষী আয়ুক্তৰ ইয়াত যিহেতু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে গতিকে ৰাষ্ট্ৰীয় ঘাইপথত আমি গাড়ীবোৰ চলাচল কৰাব পৰা নাই আৰু এনেও আমি যিবিলাক গুডছ কেৰিং ট্ৰাক ভেহিকলছ হেভি মটৰ ভেহিকলছ হওক বা মিডিয়াম চাইজৰ হওক সেই গাড়ীবিলাক ইতিমধ্যে আমি ৰেষ্ট্ৰিক্ট কৰিছোঁ আৰু আজি নিশাৰ পৰা এটা বিশেষ সময়ৰ পৰা বাকী গাড়ীবিলাকো আমি ইয়াত আহিবলৈ দিব নোৱাৰিম কাৰণ ইয়াত জুবিনৰ অনুৰাগীসকলৰ সকলোৱে আহিব বিচাৰে কিন্তু যিসকলে আহিব পাৰিছে মিলাব পাৰিছে তেওঁলোকতো আহিব আৰু যিসকলে পৰা নাই তেওঁলোকে নিজ ঠাইৰ পৰা নিজ ঘৰৰ পৰা য'তে আছে তাৰ পৰা তেওঁলোকে স্মৰণ কৰিব গতিকে এই গোটেই আমাৰ যিটো প্ৰস্তুতি এই প্ৰস্তুতিটো সম্পূৰ্ণ কৰিবৰ কাৰণে আমাৰ যাতে আমি এতিয়াৰ পৰাই বন্ধ কৰি দিব খোজা নাই আমি সন্ধিয়া বা গধূলিলৈকে আমি খোলা ৰাখিব খুজিছোঁ আৰু তথাপি কিন্তু আমি যিসকলে এই ৰাষ্ট্ৰীয় ঘাইপথটো ব্যৱহাৰ কৰে তেওঁলোকক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকে পৰাপক্ষত গুৱাহাটীলৈ আহিবলৈ হওক বা গুৱাহাটীলৈ ওলাই যোৱাৰ কাৰণেই হওক এই ৰাষ্ট্ৰীয় ঘাইপথটো আপোনালোকে যিমান পাৰে আজি কমকৈ ব্যৱহাৰ কৰক পাৰিলে এইটো ৰাস্তা আপোনালোকে আজি এভইড কৰক এইটো ৰাস্তা দি নাহি আপোনালোকে বেলেগ এটা ৰাস্তাৰে যাওক পৰিয়ালৰ লোক আৰু আছুৰ নেতৃত্বই সোমবাৰে অন্তিম সংস্কাৰৰ স্থলীত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয় জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ সৰ্বোত্তম আৰু বিশ্বমানৰ কৰি নিৰ্মাণ কৰাৰ আহ্বান আছুৰ জুবিন গাৰ্গৰ শেষকৃত্য ক'ত হ'ব সেইটোতে আলোচনা চলি আছিল আৰু আমি সুদৰ্শন ছাত্ৰ সন্থাই প্ৰথমৰ পৰা কৈ আহিছোঁ যে পৰিয়ালে যিটো বিচাৰিব সেই মৰ্মে চৰকাৰে সিদ্ধান্ত লোৱাটো উচিত আৰু ইতিমধ্যে পৰিয়ালে যি ধৰণে বিচাৰিছে সেই ধৰণে সিদ্ধান্ত হৈছে আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত ঘোষণা কৰি কৈছে যে সমাধিস্থল দুঠাইত হ'ব এঠাই ইয়াত হ'ব এঠাই যোৰহাটত হ'ব আৰু আমি বিচাৰিছোঁ যে দুইটা সমাধিস্থল সৰ্বোত্তম হ'ব লাগে বিশ্বমানৰ হ'ব লাগে পৃথিৱীৰ যিকোনো এজন ব্যক্তিয়ে এই সমাধিস্থলত থিয় হৈয়ে জুবিন গাৰ্গৰ সৃষ্টিক যাতে উপলব্ধি কৰিব পাৰে তেনেধৰণে সৰ্বোত্তমভাৱে নিৰ্মাণ কৰিবৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা ল'ব লাগে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম